নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে এবাৰ এইচএছ ফাইনেল 2026 পৰা 27 দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট। যিসকলে 1 নম্বৰৰ কুৱেশ্যন এনচাৰ দেখা নাই সেইসকলে চাই ল'ব আৰু এইবোৰ 2 নম্বৰ আৰু 3 নম্বৰৰ কুৱেশ্যন এনচাৰ। তো 1 নম্বৰৰ কুৱেশ্যন এনচাৰ হ'ব, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। এনচাৰ হ'ব, কৰ্মসূত্ৰে বেজ উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত জিৰাইছে। সেয়েহে পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হৈছে। 2 নম্বৰ কুৱেশ্যন হ'ব, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দটো কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ হ'ব, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দটো লেখকে নিজৰ মাতৃভূমি অসমক বুজাইছে। প্ৰায় 1.5 বছৰৰ পাছত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি তেওঁ 22 ছেপ্টেম্বৰত অসমলৈ আগমন কৰে, যাক তেওঁ নিজৰ মাতৃমুখ দৰ্শন বুলি অভিহিত কৰিছে। 3 নম্বৰ কুৱেশ্যনটো হ'ব, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? এনচাৰ হ'ব, গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে হোৱালাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোবাই সুললিত কণ্ঠৰে গীত গাইছিল আৰু কোনোবাই হিয়াৰ উপাজালি গাই কৃষকক আপ্যায়িত কৰিছিল। এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। 4 নম্বৰ কুৱেশ্যন হ'ব, মোৰ মাতৃমুখ দৰ্শন লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন আছিল? এনচাৰ হ'ব, মোৰ মাতৃমুখ দৰ্শন লেখকে উল্লেখ কৰা মাজু আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰল কলেজৰ প্ৰসিদ্ধ জে বৰুৱা বেৰিষ্টাৰ এটলৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা আৰু এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। এনচাৰ হ'ব ক নম্বৰটো হ'ব, প্ৰাকৃতিক সৌন্দৰ্য। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বকান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটী ভৰপূৰ। এই সময় লেখকে আনন্দ দিছিল। খ নম্বৰটো হৈছে ঐতিহাসিক উৎকৰ্ষ। গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰ তীৰ্থযাত্ৰাৰ তৃণস্পৃহ গোলোৱাব পাৰে। এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায়। গ নম্বৰটো হৈছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় যোগাই দিব পাৰে। এইবোৰৰ বাবে গুৱাহাটী লেখকৰ বৰ আনন্দ। 6 নম্বৰটো কুৱেশ্যন হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে? উত্তৰ হ'ব, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ অসমৰ জাতীয় সম্পদ ৰূপে বিবেচিত। তেওঁৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ নিজৰ জীৱনৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁ আলোচনীসমূহত আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনীও লিখিছিল। বেজবৰুৱাৰ সাহিত্য থকা সৌন্দৰ্যবোধ, চিন্তাশীলতা আৰু সুন্দৰ কথনশৈলী পাঠকক আকৰ্ষণ কৰে। সেই সাহিত্যৰথীক মাধুৰ্যৰ সম্বাদ দিয়াৰ উদ্দেশ্যে তেওঁৰ প্ৰবন্ধ মোৰ মাতৃমুখ দৰ্শন পাঠ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। 7 নম্বৰ হৈছে, লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? বহুত ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব, লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰসৰাজৰ ধাৰ বহে। জোনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত চুটি গল্পবোৰে অসমীয়া চুটিগল্প সাহিত্যৰ শুভাৰম্ভ ঘটায় আৰু তাৰ বিকাশৰ পথ প্ৰশস্ত কৰে। এই মহত্বপূৰ্ণ অৱদানৰ বাবে বেজবৰুৱাক যথাযথভাৱে অসমীয়া চুটিগল্পৰ জনক বুলি স্বীকৃতি দিয়া হয়। 8 নম্বৰ কুৱেশ্যন হৈছে, লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ সভাখিনি ক'ত আৰু কেতিয়া অনুষ্ঠিত হয়? উত্তৰ হ'ব, 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনখনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইখিনি বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাই লোৱা আৰু 8, 9, 10, 11 কুৱেশ্যনটো তোমালোকে লিখি ল'বা আৰু এইবোৰ বহুত ইম্পৰ্টেণ্ট। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকা আৰু বহীত লিখি লোৱা, নোট কৰি লোৱা, বহুত ইম্পৰ্টেণ্ট। তোমালোকে 2026-27 এইবোৰ কুৱেশ্যন এনচাৰ পাবায়ে আৰু যিসকল ছাত্ৰ ছাত্ৰী 1 নম্বৰ কুৱেশ্যন এনচাৰ বৰ দেখা নাই, মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাই ল'বা আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ।